নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি আগৰ ক্লাছসমূহত ডিমান্ড ফৰ মানি পঢ়িলো, হোৱাট ইজ দ্য মোটিভছ বিহাইণ্ড ডিমান্ড ফৰ মানি এইখিনি পঢ়িলো। গতিকে আজি আমি চাম যে মানি সাপ্লাই কি হয়। গতিকে ডেফিনেশ্যন বুলি ক'বলৈ গ'লে মই ক'ব পাৰোঁ যে দ্য টোটেল ষ্টক অফ মানি ইন চাৰ্কুলেশ্যন এমং দ্য পাব্লিক এট এ পাৰ্টিকুলাৰ পইণ্ট অফ টাইম। গতিকে কেইটামান ইম্পৰ্টেণ্ট কথা আছে ইয়াতে। ষ্টক অফ মানি, দেন চাৰ্কুলেশ্যন এমং দ্য পাব্লিক and at a particular point of time. ঠিক আছে? So stock of money যে এটা particular point of time মানে period নহয়, let's say যে 26 wait okay let's say 26 June 2024 ঠিক আছে? যে এই ডেটটোত এই particular point of time ইণ্ডিয়াত কিমান মানি সাৰ্কুলেট হৈ আছে হেতু আমি কি বুলি কম যে মানি সাপ্লাই। ওকে, মানি সাপ্লাই। সো এইটো এটা পইণ্ট অফ টাইমত হয়। গতিকে এইটো কি হ'ব? ষ্টক কনসেপ্ট। প্ৰথম কথা ষ্টক কনসেপ্ট এণ্ড সাৰ্কুলেশ্যন এমং দ্য পাব্লিক, অৰ্থাৎ যিখিনি টকা পাব্লিকৰ তাত সাৰ্কুলেট হৈ আছে সেইখিনিহে। ওকে, যিখিনি টকা পাব্লিকৰ তাত সাৰ্কুলেট হৈ আছে এটা পাৰ্টিকুলাৰ পইণ্ট অফ টাইম, সেইখিনিক আমি কি ক'ম যে মানি সাপ্লাই অফ এন ইকনমি। ঠিক আছে? সো এতিয়া মানি সাপ্লাই বুলি যেতিয়া ক'ম বা পাব্লিকৰ লগত চাৰ্কুলেশ্যনত থকা ষ্টক অফ মানি বুলি যেতিয়া ক'ম, তেতিয়া কোনখিনিক বুজোৱা হয়? তেতিয়া বুজোৱা হয় কাৰেঞ্চি, ওকে, প্লাছ ডিমাণ্ড ডিপজিট। ওকে, কাৰেঞ্চি প্লাছ ডিমাণ্ড ডিপজিট। কাৰেঞ্চিক আমি লিখিব পাৰোঁ CU, ডিমাণ্ড ডিপজিটটো আমি লিখিম DD। ঠিক আছে? এতিয়া কাৰেঞ্চি বুলি ক'লে কি হ'ব? কাৰেঞ্চি বুলি ক'লে মই ক'ব পাৰোঁ যে কইন আৰু নোট। কইন কোনবিলাক? যিবিলাক আমি দেখোঁ যে 1 টকীয়া মুদ্ৰা বা 2 টকীয়া মুদ্ৰা বা 5 টকীয়া মুদ্ৰা, 10 টকীয়া মুদ্ৰা, হয়নে? তেনেদৰে নোট আমি কি কি দেখোঁ? 10 টকীয়া নোট দেখোঁ, 20 টকীয়া নোট দেখোঁ, 100 টকীয়া নোট দেখোঁ, 200 টকীয়া নোট, 500ৰ নোট আছে, আমাৰ হাজাৰ নহয় 2000 টকীয়া নোট আছে, হয়নে? গতিকে সেই যিবিলাক কইন আৰু নোট আছে সেইখিনিক আমি ক'ম কাৰেঞ্চি বুলি। হ'ল কাৰেঞ্চি। এতিয়া এইখিনিতে এটা কথা আহি যায় যে যেতিয়া মই 500 টকীয়া বা 2000 টকীয়া নোট বুলি নোট এখন কওঁ, সেই নোটখনৰ একচুৱেল ভেলু বাৰু 2000 টকা থাকেনে? অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে ইয়াত এতিয়া মই উদাহৰণ হিচাপে এখন মই 200 টকীয়া নোট এখন ৰাখিছোঁ। চ' এতিয়া এইখন মই অলপ জুম কৰি দেখুৱাব খুজিছোঁ। নাই, এইটো জুম হোৱা নাই। ঠিক আছে, অ'কে। এতিয়া এইটোত যদি মই চাওঁ, এই নোটখন যে কাগজৰ টুকুৰাটো, আল্টিমেটলি সেই কাগজৰ টুকুৰাটোৰ ভেলুনো কিমান হ'ব? খুব বেছি একচুৱেল ভেলুত যদি মই ক'বলৈ যাওঁ, ইমান সৰু কাগজৰ টুকুৰা এটাৰ ভেলু হয়তো 1 টকাও নহ'ব। কিন্তু এই নোটখন যেতিয়া মই গৈ এজন শ্বপকিপাৰক দিম বা দোকানী এজনক দিম, সি 200 টকা মূল্যৰ সামগ্ৰী বা বস্তু মোক দিব, হয়নে? মই যদি 200 টকা এটা এনেকুৱা নোট এখন লৈ গৈ দোকানী এজনক দি সি 200 টকাৰ বস্তু মই তাৰ পৰা কিনিব পাৰিম। গতিকে এই নোটখনৰ অন্তৰ্নিহিত মূল্য কিমান আছে? অন্তৰ্নিহিত মূল্য আছে 200। ঠিক আছে? যিটোক আমি ইন্ট্ৰিনচিক ভেলু বুলি কওঁ, হয়? কিন্তু তাৰ হয়তো যিটো কাগজখনৰ মূল্য সেই মূল্যটো অতি কম, ৰাইট? তেতিয়াহ'লে ইমান কম ভেলু থকাৰ পিছতো এই নোটখন যেতিয়া আমি দিওঁ, সি কিয় আমাক হাই ভেলু এটা প্ৰভাইড কৰে? তাৰ কাৰণ কি? তাৰ কাৰণ হ'ল যিটো ইছুইং অথৰিটি আছে, এই নোটখন ইছ্যু কৰা যিটো অথৰিটি আছে, তেওঁলোকে এটা প্ৰমিছ কৰা হয়। আপোনালোকে চাব পাৰে যে এই পৰ্চনটো যদি চাই, ইয়াত লিখা আছে আই প্ৰমিছ টু পে দ্য বিয়াৰাৰ দ্য ছাম অফ 200 rupees। তলত চাইন কৰিছে গভৰ্ণৰে। ঠিক আছে? চ' ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰে আমাৰ যিসমূহ নোট থাকে, নোটসমূহত এটা প্ৰমিছ কৰে যে এই
নোটখনৰ গৰাকীয়ে যেতিয়া মোৰ সন্মুখত বা RBIৰ সন্মুখত বা যিকোনো বেংকত যেতিয়া তেওঁলোকে এই নোটখন উপস্থাপন কৰিব প্ৰস্তুত কৰিব তেতিয়াহ'লে তাৰ বিনিময়ত আমি তাত যিটো লিখা থকা ভ্যালু আছে সেই ভ্যালুটো আমি দিম গতিকে হেতু কাৰণে সেই যে ইস্যুইং অথৰিটিটোৰ এই প্ৰমিসটো আছে হেতু কাৰণে আমি মানে কাগজখনৰ একচুৱেল ভ্যালুত কৈ মানে তাৰ যেটো অন্তৰ্নিহিত মূল্য আছে সেই মূল্যটো সদায় বেছি হয় ওকে হেতু কাৰণে সৰু কাগজৰ টুকুৰা এটাৰে বনোৱা নোটখনৰ ভ্যালু ইমান বেছি হয় বিকজ কিয় তাত ইস্যুইং অথৰিটি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰে এটা প্ৰমিস কৰে যে এই নোটখনৰ গৰাকীক যিকোনো মুহূৰ্তত যেতিয়া তেওঁলোকে বিচাৰিব তেতিয়া আমি তাৰ এই নোটখন প্ৰস্তুত কৰিলে তাৰ বিনিময়ত 200 টকা মূল্যৰ পাৰচেজিং পাৱাৰ বা সেই 200 টকা মূল্যৰ কিনিব পৰা ক্ষমতা তেওঁক আমি দিম ঠিক আছে ঠিক তেনেদৰে আমাৰ মুদ্ৰাবিলাক কোনে প্ৰস্তুত কৰে যিবিলাক কইন আছে কইনবিলাক আমাৰ প্ৰস্তুত কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ওকে মই ক'লো RBI আমাৰ প্ৰস্তুত কৰে নোটসমূহ আৰু কইন আমাৰ কোনে প্ৰস্তুত কৰে কইন আমাৰ প্ৰস্তুত কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেই কাৰণে আমি যদি মুদ্ৰাসমূহ চাওঁ মুদ্ৰা ফটো মোৰ লগত এতিয়া নাই মুদ্ৰাসমূহ আপোনালোকে ঘৰত চাব পাৰে মুদ্ৰাসমূহত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি তাত লিখা থাকে ঠিক আছে ওকে এই কথাটো ইয়াত লিখা আছে the value of the currency notes and coins is derived from the guarantee provided by the issuing authority of these items every currency note bears on its face promise from the governor of RBI that if someone produces the note to RBI or any other commercial bank RBI will be responsible for giving the person purchasing power equal to the value printed on the note ঠিক আছে the same is also true for coins currency notes and coins are therefore called fiat money হেতু কাৰণে কি হয় আমাৰ নোটসমূহ প্লাস কইন বিলাকক কি বুলি কোৱা হয় ফিয়েট মানি ওকে তো কোৱা হয় ফিয়েট মানি they do not have intrinsic value like gold or silver coin they are also called legal tenders as they cannot be refused by any citizen of the country for settlement of any kind of transaction এতিয়া এটা তো ফিয়েট মানি বুলি কয় ফিয়েট মানি কিহৰ কাৰণে কয় যে বস্তুটোৰ যি দাম মানে মূল্য তাতকৈ বেছি মূল্যই প্ৰভাইড কৰে বিকজ অফ দা প্ৰমিস ইট কিপস উইথ দা নোট ঠিক আছে দুই নম্বৰতে ইয়াক আৰু কি বুলি কোৱা হয় ইয়াক কোৱা হয় লিগেল টেন্ডাৰ হয় লিগেল টেন্ডাৰ বুলি কিয় কোৱা হয় লিগেল টেন্ডাৰ বুলি এইটো কাৰণে কোৱা হয় যদি মই সাপোজ দোকানী এজনৰ পৰা যদি দোকানী এজনৰ পৰা সাপোজ 100 rupees দি 100 টকীয়া নোট এখন দিছে 100 rupee নোট এখন দিছে বিনিময়ত সাপোজ মই ধৰিছো যে 100 টকীয়া তেওঁ কলম এটা কিনিছে ঠিক আছে এই কলমটো বিৰ পৰা কিনাৰ বিনিময়ত যদি 100 rupee নোট এখন দিছে নোটখন যদি সম্পূৰ্ণ ঠিকে আছে তাত ফাটি চিৰি থকা নাই একো হোৱা নাই কোনো বেছি আগবাক নাই একো নাই নৰমাল নোট আৰু তেতিয়া বিয়ে ক'ব নোৱাৰে যে মই এই নোটখন নলওঁ মই এই নোটখন দিলে নহব হেতু বিয়ে ক'ব নোৱাৰে কিয় নোৱাৰে বিকজ ইট ইজ লিগেলি বাইন্ডিং ঠিক আছে it is called legal tender as they cannot be refused by any citizen of the country for settlement of any kind of transaction হয়নে কোনো ট্ৰানজেকশন লোৱাৰ কাৰণে হেতু কোনো ৰিফিউজ কৰিব নোৱাৰে কিন্তু তে ক্যাশ নিদি যদি তেও কি কৰে চেক এখন দিব যায় যে 100 টকাৰ চেক এখন দিলু বিগ 100 টকাৰ চেক এখন দিলে কলম এটা কিনাৰ বিনিময়ত তেতিয়া বিয়ে হয়তো ক'ব পাৰে যে মই চেক নলওঁ মোক ক্যাশতেই লাগিব ঠিক আছে মোক নোট বা কইনছতে ক্যাশতেই লাগিব কারেন্সিতে লাগিব মই চেকত নলওঁ হেতু হয়তো ক'ব পাৰে হেকাৰণে চেকখন লিগেল টেন্ডাৰ নহয় ওকে চেক ইজ not legal tender but আমাৰ যি কারেন্সি আছে নোট আৰু কইন হেতু আমাৰ লিগেল টেন্ডাৰ হয় ওকে সো হেতু এটা কথা তাৰ পিছত আমাৰ এটা বস্তু ৰৈ গৈছিল আমি ডিমান্ড ডিপোজিটৰ কথা কৈছিলো ডিমান্ড ডিপোজিটটো এতিয়া কওঁ যে মানি সাপ্লাই বুলি ক'লে মই কৈছিলো যে কারেন্সি বা CU প্লাস DU মানে DD মানে ডিমান্ড ডিপোজিট সো ডিমান্ড ডিপোজিট কি হয় ডিমান্ড ডিপোজিট সিম্পল বেলেগে কোন হয় দুটা বস্তু এটা কারেন্ট ডিপোজিট আৰু এটা
ছেভিংছ ডিপ'জিট বা আমি ক'ব পাৰোঁ যে কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্ট হয়নে বেংকত যদি আমি চাবলৈ যাওঁ বেংকবিলাকত আমি যেতিয়া পইচা থওঁ ডিপ'জিট কৰোঁ মেইনলি 3 প্ৰকাৰৰ ডিপ'জিট থাকে এটা কাৰেণ্ট একাউণ্ট এটা ছেভিংছ একাউণ্ট আৰু এটা কি থাকে এটা থাকে ফিক্সড ডিপ'জিট ঠিক আছে ফিক্সড ডিপ'জিট বা ফিক্সড একাউণ্ট যি কওঁ আৰু সেইটোক আৰু এটা বুলি কোৱা হয় এটা কয় টাইম ডিপ'জিট বুলিও কোৱা হয় সেইটোক ঠিক আছে টাইম ডিপ'জিট বুলি কোৱা হয় এতিয়া কেনেকুৱা হয় যে কাৰেণ্ট একাউণ্ট ডিপ'জিট কাৰেণ্ট একাউণ্টত ডিপ'জিটত আমি ইণ্টাৰেষ্ট নাপাওঁ অ'কে নো ইণ্টাৰেষ্ট কাৰেণ্ট একাউণ্টত ঠিক আছে কাৰেণ্ট একাউণ্টত আমি যেতিয়া লাগে তেতিয়া ইমিডিয়েটলি পইচা উলিয়াই আনিব পাৰোঁ চিমিলাৰলি ছেভিংছত ইণ্টাৰেষ্ট পোৱা যায় বাট ভেৰি লিটিল মানে খুব কম ইণ্টাৰেষ্ট পোৱা যায় অ'কে ইণ্টাৰেষ্ট বাট লেছ ইণ্টাৰেষ্ট ঠিক আছে ইণ্টাৰেষ্ট পাৰ্চেণ্টটো ভেৰি মানে লেছ যিটো ইণ্টাৰেষ্টৰ ৰেট হ'ব সেই ৰেটটো খুব কম হ'ব ঠিক আছে ছেভিং একাউণ্টত এণ্ড ছেভিং একাউণ্ট ইজ অলছ' আমি ক'ব পাৰোঁ যে লিকুইড কিয় ছেভিং একাউণ্টৰ পৰা যেতিয়া আমাক পইচা লগা হয় তেতিয়া আমি খুব কম সময়ৰ ভিতৰতে ছেভিং একাউণ্টৰ পৰাও আমি কেছ উলিয়াই আনিব পাৰোঁ ঠিক আছে কিন্তু ফিক্সড ডিপ'জিট যিটো ফিক্সড ডিপ'জিটটোত কি হয় এটা পইণ্ট অফ টাইমৰ পিৰিয়ড অফ টাইমৰ কাৰণে আমি ফিক্স কৰি দিওঁ ছাপ'জ মই 1 লাখ টকা এটা ফিক্সড ডিপ'জিট কৰিলোঁ ফৰ 10 years এনুৱেল মোক কিমান দিব এনুৱেল লেটছ চে 8% ইণ্টাৰেষ্ট ৰেট দিব গতিকে 10 বছৰ পিছতহে মই এই পইচাটো উলিয়াব পাৰিম ঠিক আছে 10 বছৰ পিছতহে উলিয়াব পাৰিম তাৰ মেচুৰিটি হোৱাৰ পিছতহে উলিয়াব পাৰিম মাজত যদি মই সেইটো উলিয়াব যাওঁ মই তাত ইণ্টাৰেষ্ট ৰেট চেট নাপাম এইটো ভাঙিব লাগিব ফিক্সড ডিপ'জিট চ' এইটো বেলেগ কথা গতিকে ইটছ এ কাইণ্ড অফ ইনভেষ্টমেণ্ট সেইকাৰণে এইটোক আমি ডিমাণ্ড ডিপ'জিটৰ শাৰীত নধৰোঁ ঠিক আছে ডিমাণ্ড ডিপ'জিট বুলি ক'লে সদায় মনত ৰাখিব মই এই পাৰ্টটো সেইকাৰণে মুচি দিছোঁ কনফিউজ নহ'বৰ কাৰণে ডিমাণ্ড ডিপ'জিট মানে চিম্পলি আমাৰ দুটা কথা কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্ট ঠিক আছে কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্ট গতিকে আল্টিমেটলি আমি কি বুজিলোঁ যে মানি ছাপ্লাই বুলি ক'লে আমাৰ কি হ'ব কইন প্লাছ নোটছ প্লাছ কাৰেণ্ট একাউণ্ট হয়নে প্লাছ ছেভিংছ একাউণ্ট এইকেইটাক আমি আৰু কি লিখিব পাৰোঁ এই দুটাক একেলগে লৈ লিখিব পাৰোঁ আমি কাৰেঞ্চি প্লাছ এই দুটাক আমি একেলগে লৈ কি লিখিব পাৰোঁ ডিমাণ্ড ডিপ'জিট CU প্লাছ DD ক্লিয়াৰ চ' মানি ছাপ্লাই বেছিক যিটো আমি মানি ছাপ্লাইৰো কেইবাটাও ভাগ আছে M1 M2 M3 M4 সেইবিলাক ডিটেইলছত আমি নেক্সট ক্লাছত পঢ়িম কিন্তু একদম চিম্পলি যদি আমি মানি ছাপ্লাই বুলি ক'বলৈ যাওঁ আমি এইটো বুজিম যে মানুহৰ হাতত এটা পইণ্ট অফ টাইমত দেশ এখনৰ মানুহবিলাকৰ হাতত এটা পইণ্ট অফ টাইমৰ ভিতৰত কিমান কাৰেঞ্চি আছে আৰু কিমান ডিমাণ্ড ডিপ'জিট আছে সেইটো যদি আমি প্লাছ কৰি দিওঁ তেতিয়া আমি পাই যাম তাৰ মানি ছাপ্লাই এমাউণ্টটো ঠিক আছে আৰু তাৰ ভিতৰত মই এইখিনিও এক্সপ্লেইন কৰিলোঁ হোৱাই মানে কাৰেঞ্চি আমি একচেপ্ট কৰোঁ কাৰেঞ্চিক ফিয়েট মানি বুলি কোৱা হয় মানে আমাৰ কইন আৰু নোটখিনি প্লাছ লিগেল টেণ্ডাৰ বুলিও কোৱা হয় ফিয়েট মানি বুলি এইটো কাৰণে কোৱা হয় কাৰণ তাত তাৰ যিটো নোটখনৰ ভেলু কাগজখনৰ ভেলু তাতকৈ বহুগুণে বেছি ভেলু সি প্ৰভাইড কৰে সেইটো কিয় প্ৰভাইড কৰে কাৰণ তাত ইছুইং অথৰিটিৰ এটা প্ৰমিছ থাকে যে যিকোনো মুহূৰ্তত যেতিয়া এই কাগজখন আমাৰ সন্মুখত প্ৰস্তুত কৰিব তেতিয়া আমি ইমান এমাউণ্ট অফ ভেলু আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে সিমিলাৰলি লিগেল টেণ্ডাৰ এইটো কাৰণে কোৱা হয় কাৰণ আমি লিগেলি বাইণ্ডিং যে কাৰেঞ্চি যদি আমাক কোনোবাই দিয়ে বস্তু হাল সলনিৰ বিনিময়ত আমি তাক না ক'ব নোৱাৰোঁ হ'ল চ' এইখিনি আমাৰ বেছিক মানি ছাপ্লাই কনচেপ্ট আছিল নেক্সট ক্লাছত আমি আৰু ডিটেইলছত M1 M2 M3 M4 মানি ছাপ্লাই কি হয় সেইখিনি আলোচনা কৰিম থেংক ইউ